Hello friends, welcome to my PCD Education YouTube channel. Today through this video you will know about figures of speech. This is a extra video for your upcoming Assam TET and for CTET. So বন্ধুসকল এইখন ভিডিও অলপ বেলেগ ধৰণৰ হ'ব যদিও আপোনালোকৰ সিলেবাছত ডাইৰেক্টলি নাই ফিগাৰ্স অফ স্পীচ কিন্তু এইখিনি বস্তু মোৰ বোধেৰে ফিগাৰ্স অফ স্পীচখিনি জানি লোৱাটো অত্যন্ত আৱশ্যক কিয়নো ল্যাঙ্গুৱেজ ইংলিছ ল্যাঙ্গুৱেজ এটা সেকেন্ড ল্যাঙ্গুৱেজ গতিকে ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত পৰীক্ষকে যিকোনো বস্তু দিব পাৰে যদি ইয়াৰ পৰা প্ৰশ্ন দে আপোনালোক পৰীক্ষকক বা গপটপ আসামক আপোনালোকে জগৰীয়া কৰিব নোৱাৰে সো মোৰ বোধেৰে এইখন ভিডিও অতিকৈ দৰকাৰী হ'ব কিয়নো ইয়াৰ পৰা ডাইৰেক্টলি বা ইনডাইৰেক্টলি কেতিয়াবা এক নম্বৰ এটা আহিব পাৰে সো বন্ধুসকল এইখন ভিডিও যদিও সিটেটৰ কাৰণে বেছিকৈ প্ৰয়োজন হ'ব ইংৰাজীৰ ক্ষেত্ৰত কিন্তু অসম টেটৰ কাৰণেও সমানেই উপযোগী হ'ব আৰু এটা কথা কৈ ৰাখো ভিডিওৰ পিকচাৰখিনি অলপ ক্লিয়াৰ নহ'ব পাৰে গতিকে আপোনালোকে বেয়া নাপাব মোৰ কথাখিনি ভালকৈ শুনিবলৈ যত্ন কৰিব সো বন্ধুসকল লেট নকৰাকৈ ভিডিওটো আমি আৰম্ভ কৰোঁ যে ইংলিছ পেডাগজিৰ ফিগাৰ্স অফ স্পীচ তাৰ মানে যোনবিলাক আপোনাৰ ফিগাৰ্স অফ স্পীচ এনেকুৱা এটা বস্তু এনেকুৱা এটা বিষয়বস্তু ফিগাৰ্সবোৰ যোনবোৰ ফিগাৰ্স অৰ্থাৎ সৰু সৰু ফিগাৰ্স মানে এনে আঙুলি বুলি কওঁ আঙুলিবোৰ তাৰ মানে আঙুলি নোহোৱাকৈ আমি যেনেকুৱাকৈ কাম কৰিব নোৱাৰোঁ হাতটো আমাৰ বিশেষ প্ৰয়োজন ঠিক তেনেকুৱাকৈ ভাষাৰ ক্ষেত্ৰত ভাষা এটা সৌন্দৰ্য মধুৰ্যময় বনাবলৈ হ'লে ফিগাৰ্সবোৰ এই যোনটো আপোনাৰ ৰূপক বুলি কয় অলংকাৰ বুলি কয় অৰ্নামেণ্টছখিনি ভাষাৰ ক্ষেত্ৰত যদি ব্যৱহাৰ কৰা হয় তেনেহ'লে ভাষা এটা কি হয় মাধুৰ্যময় হয় সৌন্দৰ্য হয় শুৱলা হয় গোটেইখিনি বস্তু আপোনালোকে ইয়াত পাব এইবিলাক ফিগাৰ যদি আপুনি ল্যাঙ্গুৱেজ এটাত ইউজ কৰে তেনেহ'লে আপোনাৰ ভাষাটোৰ মাধুৰ্য বাঢ়ি যাব নিশ্চয় কথাখিনি বুজি পাইছে আৰু এই ফিগাৰ্স অফ স্পীচবোৰে যেনেকুৱা শেলিকিড ৱাৰ্ডছত এখেতে বেছিকৈ ইউজ কৰিছিল এইবিলাক আসলতে মেইনলি পোয়েট্ৰিত ইউজ কৰা বেছি হয় ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে অক্সিমৰন টু অপজিটছ ৱাৰ্ডছ আৰ ৰিটেন ইন এ সিঙ্গেল ৱাৰ্ড যেতিয়া সিঙ্গেল ৱাৰ্ডত অৰ্থাৎ একেটা ৱাৰ্ডতে দুটা ৱাৰ্ড সংযুক্ত হৈ থাকিব বা এটাৰ কাষত আনটো ৱাৰ্ড সংযুক্ত হৈ থাকিব আৰু অপজিট ভাৱে থাকিব তেতিয়া এই সেন্টেন্সটোক অক্সিমৰন ইউজ কৰা বুলি ক'ব যেনেকুৱা এলনৰ অপজিট কি আছে আপোনাৰ টুগেদাৰ দেন ইন আউট তাৰ পিছত প্ৰিটি আগলি ইয়াত কিছুমান অপজিট ৱাৰ্ড দিয়া আছে আপোনালোকে চাই লওক সাইলেন্ট ইয়েলছ লিভিং ডেড ৰেগুলাৰ ইৰেগুলাৰ দেন ডাৰ্ক লাইট নিশ্চয় কথাখিনি বুজি পাইছে এতিয়া আমি দুটামান উদাহৰণ লৈছোঁ যে হি গিভছ এ সাইলেন্ট ইয়েলছ হি গিভছ মানে তেওঁ দিছিল এটা সাইলেন্ট মানে তেনে শান্ত আৰু চিয়ৰ মানে শান্তভাৱে এটা চিয়ৰ দিছিলে তাৰমানে চিয়ৰি উঠিছিল নিশ্চয় কথাখিনি বুজি পাইছে ইয়াত কি কৈছে টু অপজিটছ ৱাৰ্ডছ আৰ ৰিটেন ইন এ সিঙ্গেল ৱাৰ্ড আপোনালোকে চাওক এই দুটাক একেলগত সিঙ্গেল ৱাৰ্ড বুলি কৈছে যেনেকুৱা সাইলেন্টো আছে ইয়েলছো আছে তাৰ মানে এটাই আনটোৰ অপজিট আৰু এনেকুৱা সেন্টেন্সক কি বুলি ক'ব অক্সিমৰন বুলি ক'ব নিশ্চয় কথাখিনি বুজি পাইছে 2 নম্বৰ এক্সাম্পলটোত কৈছে হি ইজ ৰেগুলাৰলি ইৰেগুলাৰ এনেকুৱাকৈ লিখা থাকিলে তলত চাৰিটা অপশ্যন দিব দিছ ইজ এ অক্সিমৰন দিছ ইজ এ ইলিট্ৰেশ্যন দিছ ইজ এ আপোনাৰ সিনেক্ডক তেতিয়া আপোনালোকক লিখিব লাগিব দিছ ইজ দ্য এক্সাম্পল অফ এ অক্সিমৰন নিশ্চয় কথাখিনি বুজি পাইছে দেন 3 নম্বৰত কৈছে হি ইজ এ লিভিং ডেড তেওঁ জীয়াই থাকিও মৃত্যু নিশ্চয় কথাখিনি বুজি পাইছে দেন আমাৰ অক্সিমৰন শেষ হৈছে এইখিনিতে আৰু ইয়াত স্টাৰ্টছ ইন দি ইয়াত লিখা আছে টু অপজিটছ ৱাৰ্ডছ আৰ এডেড টু ওৱান পাৰ্চন অৰ ওৱান থিং আৰু এই দুটা অপজিট ৱাৰ্ড এটা বস্তুৰ প্ৰতি লক্ষ্য কৰি নাইবা এজন মানুহৰ প্ৰতি লক্ষ্য কৰি দুটা ৱাৰ্ড বহুৱা হ'ব তেতিয়া তাকে অক্সিমৰন বুলি কোৱা হ'ব একেবাৰে পিকচাৰ ক্লিয়াৰ হৈ গৈছে মোৰ বোধেৰে দেন তলত আৰু এটা কথা লিখা আছে অৰ কম্বাইন্স ইন কংগ্ৰেছ অৰ কণ্ট্ৰাডিক্টৰী টাৰ্ম তাৰমানে এটাই আনটোৰ অপজিট ইন কংগ্ৰেছ অৰ কণ্ট্ৰাডিক্টৰী টাৰ্মছ তাৰমানে এটা কি ভুল শুদ্ধ এনেকুৱা ঠিক তেনেকুৱা ধৰণৰ কথা ইয়াত কৈছে এতিয়া আমি পঢ়িম এণ্টিথেচিছ এণ্টি মানে হ'ল অপজিট এণ্ড থেচিছ মানে হ'ল থিয়ৰী নিশ্চয় কথাখিনি বুজি পাইছে টু অপজিটছ আইডিয়াজ বেলেঞ্চ
দুটা অপোজিট আইডিয়া যেতিয়া আপুনি বেলেঞ্চ কৰিব তেতিয়া তাক এণ্টিথেচিছ বুলি ক'ব। খুব সাৱধানেৰে আপোনালোক ভিডিঅ'টো চাব। বন্ধুসকল, ভিডিঅ'বোৰ আপোনালোকে চাই ছাবস্ক্ৰাইবটো দূৰৰ কথা, এটা হাতৰ আঙুলিৰে টিপি মাৰিলে লাইক হয়, এইখিনিও নকৰে। ইমান কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ আপোনালোকৰ কাৰণে। ক'ৰ পৰা প্ৰশ্ন আহিব মই এইখিনিও কৈ দি আছোঁ, আপোনালোকক ডিটেক্ট কৰি দি আছোঁ, তথাপি আপোনালোকে কোনো সঁহাৰি নিদিয়ে। ঠিক আছে, একো নাই, আপোনাৰ ইচ্ছা। আপুনি যদি ভাবে যে এইখন চিলেবাছত নাই নপঢ়োঁ, তেনেহ'লে কোনো কথা নাই, আপুনি এৰি দিব। আৰু যদি ভাবে ছাৰে কি দিছে পঢ়ি চাওক বা ভিডিঅ'টো চাই চাওক, গতিকে চাব পাৰে আপোনালোকে। এইখিনি আপোনালোকৰ ব্যক্তিগত ইচ্ছা। দেন টু অপজিটছ আইডিয়াছ বেলেঞ্চ, দুটা অপজিট আইডিয়া ধাৰণা কি হ'ব, বেলেঞ্চ কৰা হ'ব। এক্সাম্পলখিনি চালে আপোনালোকৰ ক্লিয়াৰ হ'ব। যেনেকুৱা মেন প্ৰপ'জেছ গড ডিছপ'জেছ, মানুহে ভাবে ভগৱানে ভাঙে, এনেকুৱা ধৰণৰ ইয়াৰ চেঞ্জ দিব। মেন প্ৰপ'জেছ, ইয়াত টু ৱাৰ্ডছ। ইয়াত আৰু এটা প্ৰশ্ন হ'ব পাৰে বন্ধুসকল, মই যে কৈছোঁ যে ভিডিঅ'টোৰ পৰা 1 নম্বৰ এটা আহিব পাৰে, পৰীক্ষকে দিব পাৰে যে মেন পজেছ গড ডিছপ'জেছ, দে হাউ মেনি এণ্টিথেচিছ আৰ দেয়াৰ ইন দিছ চেণ্টেন্স। এটা, দুটা, তিনিটা, চাৰিটা। তেতিয়া কি লিখিব লাগিব আপোনালোকক, যে দিছ ইজ এ টু ৱাৰ্ডছ এণ্টিথেচিছ। নিশ্চয় কথাখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে যে একেলগত লিখা হৈছে, যদিও ইয়াত এটা কমা হ'ব যে মেন প্ৰপ'জেছ গড ডিছপ'জেছ। ইয়াত দুটা ৱাৰ্ড আছে, দেন গড ডিছপ'জেছ ইয়াতো দুটা ৱাৰ্ড আছে, গতিকে দিছ ইজ এ টু ৱাৰ্ড এণ্টিথেচিছ। নিশ্চয় কথাখিনি বুজি পাইছে। 2 নম্বৰটো স্পীচ ইন চিলভাৰ চাইলেন্স ইজ গল্ড, তেনেহ'লে ইয়াত 3টা ৱাৰ্ড আছে, ইয়াত 3টা ৱাৰ্ড আছে, গতিকে ইয়াত কি হ'ব, 3 এণ্টিথেচিছ। দেন 3 নম্বৰত কৈছে টু এয়াৰ ইজ হিউমেন টু ফৰগিভ ইজ ডিভাইন, মানুহ মাত্ৰাই ভুল, টু ফৰগিভ ইজ ডিভাইন, আৰু মানুহক ক্ষমা কৰোঁতে কি এটা স্বৰ্গীয় তুল্য। নিশ্চয় কথাখিনি বুজি পাইছে। টু অপজিটছ অৰ বেলেঞ্চ আইডিয়াছ আৰ ষ্টেটেড, দুটাই মানে এটাই আনটোক কি কৰে, বেলেঞ্চ কৰে। তৰ্জুত যেনেকুৱা একফালে ৱেট উঠাই দিয়ে আৰু আনফালে বস্তু উঠাই দিয়ে, ঠিক তেনেকুৱাকৈ এই এণ্টিথেচিছতে কি হয় যে তৰ্জুৰ নিচিনা কাম কৰিছে, এটাই আনটোৰ বেলেঞ্চ ৰূপে কাম কৰিছে। নিশ্চয় কথাখিনি আপোনালোকে বুজি পাইছে মোৰ কথাখিনি। দেন এইখিনি হৈ গ'ল। এতিয়া পেৰাডক্স পঢ়িম আমি। হোৱাট ইজ কল্ড পেৰাডক্স, টু অপজিট চেণ্টেন্সেছ কণ্ট্ৰাডিক্টেড ইচ আদাৰ, তাৰমানে দুটা অপজিট চেণ্টেন্স, টু অপজিট চেণ্টেন্স, এটাই আনটোক কি কৰিব, কণ্ট্ৰাডিক্টেড কৰিব, মানে বিপৰীত হ'ব। এইটোও বিপৰীত, কিন্তু এইটো চেণ্টেন্স আকাৰে থাকিব। যেনেকুৱা অক্সিমৰণত দুটা ৱাৰ্ড একেলগে আছিল, ঠিক এণ্টিথেচিছত কি আছিল, কেতিয়াবা দুটা ৱাৰ্ড এটাই আনটোক বেলেঞ্চ কৰিছে। আৰু পেৰাডক্সত কি কৰিব, টু অপজিট চেণ্টেন্সে কণ্ট্ৰাডিক্ট কৰিব, তাৰমানে অপজিট কৰিব ইচ আদাৰ। যেনেকৈ ৱাৰ স্পীচ, এইটো ৱাৰ মানে কি, যুদ্ধৰ কথা কৈছে। ৱাৰ স্পীচ, যুদ্ধ কেতিয়া শান্তি হ'ব পাৰে, নহয়। গতিকে এনেকুৱা ধৰণৰ চেণ্টেন্সক কি বুলি ক'ব, পেৰাডক্স বুলি ক'ব। নো বডি গ'জ টু ডেট ৰেষ্টুৰেণ্ট বিকজ ইট ইজ ভেৰি ক্ৰাউডেড, কোনেও এই ৰেষ্টুৰেণ্টত নাযায় কিয়নো এইটো ৰেষ্টুৰেণ্টত মানুহেৰে ভৰ্তি হৈ থাকে। নিশ্চয় কথাখিনি বুজি পাইছে। এটা চেণ্টেন্সে আনটো চেণ্টেন্সক কি কৰিছে, তাৰমানে এটা পাৰ্টে চেণ্টেন্সৰ আনটো পাৰ্টক কণ্ট্ৰাডিক্ট কৰিছে। দেন স্পীচ ইজ চাইলেণ্ট, কথা কৈ আছোঁ, এইটো কি চাইলেণ্ট হ'ব, গতিকে এইটো পাৰ্টক কি কৰিছে, কণ্ট্ৰাডিক্ট কৰিছে। গতিকে দিছ আৰ দ্য এক্সাম্পলছ অফ পেৰাডক্স। নিশ্চয় কথাখিনি বুজি পাইছে। এই ষ্টেটমেণ্ট কণ্ট্ৰাডিক্টছ ইটছেল্ফ, তাৰমানে এটা ষ্টেটমেণ্টে আনটো নিজে নিজে কি হয়, কণ্ট্ৰাডিক্ট হয়, অৰ্থাৎ অপজিট হৈ পৰে। নিশ্চয় কথাখিনি বুজি পাইছে। দেন তলত অলপ কথা লিখা আছে, এইখিনিও চাই লওক। এইখিনি চালে আপোনালোকৰ বেছিকৈ ক্লিয়াৰ হ'ব যে পেৰাডক্সত কি কৈছে, চেণ্টেন্সৰ কণ্ট্ৰাডিক্ট। এণ্টিথেচিছত কি কৈছে, টু অপজিট আইডিয়াছ, দুটা অপজিট আইডিয়া, এটা আইডিয়া আনটো আইডিয়াক বেলেঞ্চ কৰে। অক্সিমৰণত কি কৈছে, টু অপজিট ৱাৰ্ড, একেলগতে দুটা ৱাৰ্ড থাকিব আৰু এটাই আনটোৰ বিপৰীত হ'ব বা অপজিট হ'ব। নিশ্চয় কথাখিনি ক্লিয়াৰ হৈছে। দেন বন্ধুসকল, এতিয়া আহিল আইৰনি। আইৰনি মানে বিপৰীত অৰ্থ, তাৰমানে আপুনি বেয়া কথাক ভালকৈ বঢ়াই চৰাই ক'ব, বেয়া কথা এটাক আপুনি ভালকৈ মানুহৰ আগত ক'ব। কেনেকুৱা, উদাহৰণখিনি চালে আপোনালোকৰ ক্লিয়াৰ হ'ব। হাউ চুইট অফ ইউ টু স্কল্ড মি, আপুনি কি ধুনীয়া মোক গালি পাৰে। বঙালীত মই কৈছোঁ যে তুমি আমাকে গালি পাৰছ, কি মিষ্টি, ঠিক এনেকুৱা ধৰণৰ কথা। 2 নম্বৰত কৈছে মাই মাদাৰ ইন ল এজ চুইট এজ চুগাৰ, তাৰমানে মোৰ শাহুৰী চেনীৰ নিচিনা মিঠা। আচলতে শাহুৰীজন খুব বেয়া,
জোৱাইক দেখিব নোৱাৰে। গতিকে এই বেয়া কথাটোকে ভালকৈ ধুনীয়াকৈ সজাই পৰাই লিখিছে আৰু এইটো কি বুলি ক'ব আইৰনি বুলি ক'ব। দেন হি ইজ ছ' নাইচ তেওঁ বৰ ধুনীয়া ডেট হি নেভাৰ হেল্পছ এনিৱান তেওঁ কাকো সহায় নকৰে গতিকে তেওঁ ধুনীয়া হ'ব পাৰে জানো এনেকুৱা কথা নহয়। গতিকে দিছ আৰ দ্য এক্সাম্পলছ অফ আইৰনি। নিশ্চয় ক্লিয়াৰ হৈছে বন্ধুসকল। দেন ইয়াত আহিল এনাফৰা ANAPHORA ৱাৰ্ড ৰিপিট। কিছুমান চেণ্টেন্সৰ এটা ৱাৰ্ড কেতিয়াবা দুটা ৱাৰ্ড ৰিপিট হ'ব। উদাহৰণখিনি চাওক গুড মৰ্ণিং গুড আফটাৰনুন গুড ইভিনিং গুড নাইট এইটো চেণ্টেন্স দি দিলে যে দিছ ইজ দ্য হোৱাট কাইণ্ড অফ চেণ্টেন্স তেতিয়া আপোনালোকক ক'ব লাগিব দিছ ইজ এ চেণ্টেন্স অফ এনাফৰা। নিশ্চয় কথাখিনি বুজি পাইছে। এই গুড 4বাৰ ইয়াত ৰিপিট হৈছে গতিকে এই গুডৰ জৰিয়তে এই চেণ্টেন্সটো কি চেণ্টেন্স এনাফৰা চেণ্টেন্স। গুড ৱাৰ্ডছ আৰ ৰিপিটিং এই গুড ৱাৰ্ডটো বাৰে বাৰে আহি আছে সেইকাৰণে দিছ ইজ এ এনাফৰা। দেন ইয়াত কৈছে ইয়াত দুটা বস্তু আগতে শিকি লওক যে এলিট্ৰেশ্যন হ'ল কনচনেণ্ট ৱাৰ্ড বাৰে বাৰে আহিব। তাৰ মানে আপোনাৰ ভাৱেল 5টা AEIOU বাদ দিখিনি বাকী লেটাৰেৰে আৰম্ভ হ'ব এইকেইটা ৱাৰ্ড। গতিকে দিছ এনেকুৱা ধৰণৰ চেণ্টেন্সক কি ক'ব এলিট্ৰেশ্যন আৰু এইটো কি বুলি ক'ব যে এলিট্ৰেশ্যন ফিগাৰ। দেন এজনেন্স কাক বুলি ক'ব ভাৱেল চাউণ্ড ৰিপিট হ'ব। একেটা ভাৱেল চাউণ্ড যেনেকুৱা মেট কেট বেট এৰ নিচিনা এটা উচ্চাৰণ হৈছে এনেকুৱা চাউণ্ডক কি বুলি ক'ব এজনেন্স বুলি ক'ব। নিশ্চয় কথাখিনি বুজি পাইছে। 2 নম্বৰৰ উদাহৰণটো ক'লোঁ যে যেনেকুৱা মেট ৱাল মেট পিপুল মেট দে মেট ইউ এই মেট বাৰে বাৰে আহি আছে গতিকে এইটো আপোনালোকৰ হ'ব এনাফৰাৰ উদাহৰণ। ইউফেমিজম কি বেয়া কথাক উন্নতভাৱে কোৱা। বেয়া কথা এটা ভাল কথা নহয় শুনাত বেয়া লাগে কিন্তু ডাইৰেক্টলি ক'লে এইটো কথাক যদি আপুনি ডেভেলপভাৱে অলপ উন্নত ধৰণে কথা কয় তেতিয়া এইটো কি বুলি ক'ব ইউফেমিজম বুলি ক'ব। যেনেকুৱা হি ইজ ভেৰি প'ৰ তেওঁ বৰ দুখীয়া এনে মানুহৰ আগত ক'লে যে দুজনে আছা একেলগত বন্ধু গৈ আছা এজনে আনজনক পৰিচয় কৰি দিলে যে তেওঁ খুব দুখীয়া ল'ৰা। এইটো কথাকে আপুনি বেলেগ ধৰণেও এক্সপ্ৰেছ কৰিব পাৰিব। যেনেকুৱা হি ইজ ফ্ৰম এ হাম্বেল বেকগ্ৰাউণ্ড এইটো কথা কিমান এইটো চেণ্টেন্সটো কিমান মাধুৰ্যতা এটা আহি গৈছে যে তেওঁ হাম্বেল বেকগ্ৰাউণ্ডৰ পৰা তাৰমানে অলপ দুখীয়া ঘৰৰ পৰা বিলং কৰে। বোথ চেণ্টেন্স আৰ ছেম দুটা চেণ্টেন্সে অৰ্থ একে বুজাব গতিকে এনেকুৱা ধৰণৰ চেণ্টেন্সক কি বুলি ক'ব ইউফেমিজম বুলি ক'ব। নিশ্চয় বুজি পাইছে। হি ইজ ডেড তেওঁ মৰিল হি হেজ পাছড এৱে কিমান ধুনীয়া এটা সৌন্দৰ্যতা আহি গৈছে যে তেওঁ ঢুকালে তেওঁ মৰিল তেওঁ ঢুকালে তেওঁ পাছড এৱে তেওঁ আৰু নাই আৰু এই দুনিয়াত। হি ইজ আনএমপ্লয়েড তেওঁ কি আপোনাৰ চাকৰি বাকৰি পোৱা নাই হি ইজ বিটুইন জব আৰু তেওঁ জবৰ মাজত আছে তাৰমানে চাকৰি বাকৰি কামৰ ধান্দা কৰি আছে। নিশ্চয় কথাখিনি বুজি পাইছে। দেন গুড অৰ মাইল্ড ৱাৰ্ডছ আৰ ইউজড ফৰ বেড হাৰ্ছ চিচুৱেশ্যন যে গুড অৰ মানে বেটতকৈ আপুনি গুড অৰ মাইল্ড ধৰণৰ ৱাৰ্ড ব্যৱহাৰ কৰিখিনি এই কথাটোক পেছ কৰিলে এইটোকে ক'ব ইউফেমিজম। নিশ্চয় কথাখিনি বুজি পাইছে। এতিয়া এইখিনি চাব আপোনালোকে বন্ধুসকল এইখিনিতে এটা কথা কৈ ৰাখোঁ যে অসম টেটত একো কথা আমি ক'ব নোৱাৰোঁ গ্যাৰাণ্টি প্ৰেডিক্ট কৰিব নোৱাৰোঁ ভৱিষ্যতবাণী ক'ব নোৱাৰোঁ। এই যে ভিডিঅ'টো এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ অসমীয়াটো কামত আহিব গতিকে ভিডিঅ'খন চাব। যেনেকুৱা চিমলি হ'বলৈ হ'লে এই দুটা থাকিব লাগিব এছ ডট তাৰমানে মাজত কিবা ৱাৰ্ড থাকিব দেন লাইক তাৰমানে এটাই আনটোৰ লগত সংলগ্ন হ'ব। যেনেকুৱা হি ইজ লাইক চুগাৰ তেওঁ চেনি নিচিনা এইটো চেণ্টেন্স দেখাৰ লগে লগে লাইক মাজত আছে। যেনেকুৱা হি ইজ এজ চুইট এজ চুগাৰ ই এছ দেখিলে তাৰ আগত চুইট আছে গতিকে এছ যদি দেখা পায় নাইবা লাইক দেখা পায় আৰু এটাৰ লগত আনটো সংযোগ কৰিছে হি ইজ এজ চুইট এজ চুগাৰ তেওঁ চেনিৰ দৰে মিঠা তেনেহ'লে কি হ'ব এইটো চিমলিৰ উদাহৰণ। হি ইজ লাইক মহাত্মা গান্ধী তেওঁ মহাত্মা গান্ধীৰ নিচিনা গতিকে এইটো চিমলিৰ উদাহৰণ। যেনেকুৱা লাইফ ইজ লাইক এ ড্ৰিম জীৱনটো এটা সপোনৰ নিচিনা গতিকে ইয়াত লাইক আছে লাইক বা এছ দেখাৰ লগে লগে চকু মুজি এইটো চিমলি বুলি টিক দিব। নিশ্চয় কথাখিনি মোৰ বুজি পাইছে। এটা বস্তুৰ লগত আন এটা তুলনা কৰা যেনেকুৱা হি ফট লাইক এ লায়ন তেওঁ কিহৰ নিচিনা যুদ্ধ কৰিছে সিংহৰ নিচিনা যুদ্ধ কৰিছে। দেন হি ৰান লাইক এ টৰ্টয়েছ তাৰমানে হি ৰান লাইক এ টৰ্টয়েছ তাই কি কাছিমৰ নিচিনাকৈ খোজকাঢ়িছে মানে লাহে লাহে চামুকীয়া গতিত খোজকাঢ়িছে। নিশ্চয় কথাখিনি বুজি পাইছে।
দেন আপোনালোকৰ আহিল মেটাফৰ। মেটাফৰটোনো কি? মেটাফৰো ঠিক তেনেকুৱা, হি ইজ এ, মেটাফৰত কি হ'ব, চেণ্টেন্সটো ডাইৰেক্টলি কোৱা হ'ব। ইয়াত কোনো এছ ডট ডট এছ নাহিব, নাইবা লাইকো নাহিব। ডাইৰেক্ট আপুনি কম্পেয়াৰ কৰিব, হি ইজ এ লায়ন, তেওঁ এজন সিংহ। হি ৱাজ এ লায়ন, তেওঁ সিংহ আছিল। লাইফ ইজ এ ড্ৰিম, গতিকে ডাইৰেক্ট কৈছে। গতিকে ডাইৰেক্ট যেতিয়া ক'ব তেতিয়া আপোনালোকৰ মেটাফৰ হ'ব। হি ইজ দ্য মহাত্মা গান্ধী, হি ৱাজ টৰ্টয়েছ, এনেকুৱা ডাইৰেক্টলি ক'লে এইটো কি হ'ব, মেটাফৰ। তেনেহ'লে চিমলি আৰু মেটাফৰৰ যোনটো ডিফাৰেঞ্চ আছে এইখিনি নিশ্চয় কথাখিনি বুজি পাইছে। দেন আহিল আপোনালোকৰ এতিয়া হাইপাৰ বল, প্ৰভাৱ অতিশক্তি অসমীয়াত কয়। বহুত কষ্ট কৰি এইখিনি অসমীয়াখিনি কালেক্ট দুই এটামান আছে, বাকীবিলাক পোৱা নাই মই। তো হাইপাৰ বল কাক ক'ব? প্ৰভাৱ অতিশক্তি, মানে যিকোনো সৰু বস্তু এটা এক্সাগ্ৰেট। এক্সাগ্ৰেট মানে সৰু বস্তুকে ডাঙৰভাৱে বহলাই ক'ব, আৰু মানে বঢ়াই চৰাই ক'ব। যেনেকুৱা যিকোনো বাক্যক অতি বেছিকৈ প্ৰকাশ কৰা। এক নম্বৰ উদাহৰণখিনি চাওক আপোনালোকে। হি ইজ এজ অল্ড এজ হিলছ, মানে এটা বুঢ়া মানুহ দেখা পাইছে, ই মানে কৈছে যে হি ইজ এজ অল্ড এজ হিলছ, তেওঁ পাহাৰৰ নিচিনা বৃদ্ধ। পাহাৰ যেনেকুৱা লাখ লাখ কৰোৰ কৰোৰ বছৰ জীয়াই থাকে, একে ঠাইতে ৰৈ থাকে, ঠিক তেনেকুৱা এটা বুঢ়া বা বুঢ়ীক এইটোক পাহাৰৰ লগত তুলনা কৰিছে। এনেকুৱা ধৰণৰ চেণ্টেন্সক কি বুলি ক'ব? হাইপাৰ বল বুলি ক'ব। যেনেকুৱা ৰিভাৰ্ছ অফ ব্লাড ফ্ল'ড ফ্ৰম দ্য বেটেল ফিল্ড, তাৰমানে যুদ্ধক্ষেত্ৰৰ আপোনাৰ যোনটো পথাৰ আছে, এই পথাৰৰ পৰা কি হৈছে, মানে বানপানী, তেজৰ বানপানী বৈ গৈছে। নিশ্চয় কথাখিনি বুজি পাইছে। আই টক ইউ এই 100 টাইমছ, এইটো কথা মই আপোনাক 100 টাইম কৈছোঁ। তাৰমানে এটা কথা এবাৰ কৈছে, দুবাৰ কৈছে, এইটো কৈছে 100 টাইম কৈছে। শ্বি ৱেপ্ট ৰিভাৰ্ছ অফ টিয়াৰ্ছ, তেওঁ নদীৰ টিয়াৰ্ছ, মানে নদী যেনেকুৱা বৈ যায় ঠিক তেনেকুৱা নদীৰ নিচিনা পানী বৈছে, চকু পানী। গতিকে এনেকুৱা ধৰণৰ কথা। আই কুড শ্লিপ ফৰ এ ইয়াৰ, মই এক বছৰ শুই থাকিব পাৰোঁ। আই ৱাজ ছ' টায়াৰ্ড, মই খুব ভাগৰি পৰিছোঁ, মই এবছৰ শুম। আই কুড শ্লিপ, যে সৰু কথাকে এটা ডাঙৰ কৰি কোৱা, এইটোকে কি বুলি কোৱা হয়? হাইপাৰ বল বুলি কোৱা হয়। নিশ্চয় কথাখিনি আপোনালোকে বুজি পাইছে। দেন আহিল আপোনালোকৰ আণ্ডাৰ ষ্টেটমেণ্ট, মানে ডাঙৰ বস্তুক সৰু কৰা। ডাঙৰ বস্তু আছে, এইটোক সৰু কেনেকৈ কৰিবা? যেনেকুৱা বিল গেটছ ইজ ফাইনেন্সিয়েলি ছিকিউৰ, বিল গেটছ বোধহয় পৃথিৱীৰ ভিতৰত 1 নম্বৰ ধনী নেকি, কিন্তু ইমান ডাঙৰ কথা এটাক আপুনি সৰু কৰিছে। বিল গেটছ উইল ফাইনেন্সিয়েলি ছিকিউৰ, তাৰমানে আৰ্থিকভাৱে ই ৰক্ষণশীল। তাৰপিছত হিটলাৰ ইজ নট এ নাইচ পাৰ্চন, হিটলাৰ এটা ইমান কুখ্যাত ব্যক্তি আছিল, অট'ক্ৰেচি আছিল, অট'ক্ৰেচি এডমিনিষ্ট্ৰেটৰ, কিন্তু বাট ইয়াত কি কৈছে যে নাইচ পাৰ্চন বুলি কৈছে। ইজ নট এ নাইচ পাৰ্চন, এইটো এটা ভাল মানুহ নহয়, কিন্তু এই নাইচৰ জৰিয়তে তেওঁক বুজাব নোৱাৰি। আৰ দ্য আণ্ডাৰ ষ্টেটমেণ্ট। দেন আহিল আপোনালোকৰ স্নেক ডগ, SYNECDOCHC, স্নেক ডগ। ডাঙৰ বস্তুক সৰু আৰু সৰু বস্তুক আপুনি ডাঙৰকৈ প্ৰকাশ, এই ডাঙৰক সৰুকৈ প্ৰকাশ কৰিছে আৰু সৰুক আপুনি ডাঙৰকৈ প্ৰকাশ কৰিব, তেতিয়া এইটোক কি ক'ব? স্নেক ডগ বুলি ক'ব। উদাহৰণখিনি চালে প্ৰত্যেকটো বস্তু আপোনাৰ ক্লিয়াৰ হৈ যাব। যেনেকুৱা মাই ফাদাৰ গিফ্টছ মি, এইটো মাই ফাদাৰ গিফ্টছ নকৈ এইটো আপুনি গিফ্টছ দিলে বেছি ভাল হ'ব। মাই ফাদাৰ গিফ্টছ মি হুইল, মোৰ দেউতাকে মোক হুইল দিছে, তাৰমানে চকা দিছে। এই ডাঙৰ বস্তুটোক সৰুকৈ প্ৰকাশ কৰিলে। এটা চকাৰ দ্বাৰা গাড়ীটো ছুইফ্ট কাৰ এখন দিছে, এইটোক হুইল দি প্ৰকাশ কৰিলে, আৰু এনেকুৱা ধৰণৰ চেণ্টেন্সক স্নেক ডগ বুলি ক'ব। যেনেকুৱা কেন ইউ গিভ মি ইয়ৰ ডটাৰছ হেণ্ড, আপোনাৰ ছোৱালী কি মোৰ লগত বিয়া দিব পাৰিব? ইমান ডাঙৰ বস্তু এটা কিমান হাতৰ লগত তুলনা কৰিখিনি এইটো সৰু বনাইছে, গতিকে এইটো কি হ'ব? স্নেক ডগ। ইণ্ডিয়া ওন দ্য মেচ এগেইনষ্ট শ্ৰীলংকা, ইণ্ডিয়া ইমান এটা ডাঙৰ কাণ্ট্ৰি, তাৰ ভিতৰত 11জন প্লেয়াৰ, ইমান সূক্ষ্ম বস্তু এটা, গতিকে ডাঙৰ বস্তুটো সৰুকৈ দেখুওৱা হৈছে, গতিকে এইটো কি হ'ব? আপোনাৰ স্নেক ডগ হ'ব। নিশ্চয় কথাখিনি বুজি পাইছে। দেন বন্ধুসকল, ইয়াত ক্লাইমেক্সৰ কথা কোৱা হৈছে যে হোৱাট ইজ কল্ড ক্লাইমেক্স। ক্লাইমেক্স এনেকুৱা এটা বস্তু, ইনক্ৰিজিং দ্য ইম্পৰ্টেঞ্চ অফ থিংছ, লাহে লাহে বস্তুৰ গুৰুত্বটো বাঢ়ি যাব। যেনেকুৱা উদাহৰণটো চাওক, হি লষ্ট হিজ ৱাচ, তেওঁ কিবা এটা এক্সিডেণ্ট হৈছে, এক্সিডেণ্টত তাৰ ঘড়ী হেৰুৱাইছে, তাৰ 4চকীয়া বা 2চকীয়া গাড়ী হেৰুৱাইছে, মাকক হেৰুৱাইছে, আৰু শেষত গৈ নিজৰ ৱাইফক হেৰুৱাইছে ইন এন এক্সিডেণ্ট, এটা দুৰ্ঘটনাত। তাৰমানে বস্তুৰ গুৰুত্ব লাহে লাহে বাঢ়ি যাব। দিছ ইজ কল্ড ক্লাইমেক্স। নিশ্চয় কথাখিনি বুজি পাইছে। এতিয়া আহিল এণ্টি ক্লাইমেক্স। এণ্টি ক্লাইমেক্সত কি কৈছে? ডিক্ৰিজিং দ্য ইম্পৰ্টেঞ্চ অফ থিংছ, মানে বস্তুৰ আপোনাৰ গুৰুত্বটো কমি যাব। হি লষ্ট হিজ ৱাইফ, প্ৰথমতে ডাঙৰ বস্তু, একেবাৰে নিজৰ সংগিনীক হেৰুৱাইছে, তাৰপিছত মাকক হেৰুৱাইছে, দেন কাৰ, তাৰপিছত ৱাচ।
এতিয়া আপোনালোকে ভাবিব পাৰে যে ৱাইফটো কেনেকৈ আগত আহিল, মাতো আহিব লাগে। এইটো আপোনালোকৰ ইচ্ছা ব্যক্তিগত, মাককো আনিব পাৰে নাইবা ৱাইফকো আনিব পাৰে। এই দুটা যদি অল্টাৰনেট হয় একো অসুবিধা নহয়, বাকীখিনি সেম থাকিব। নিচে কথাখিনি বুজি পাইছে। অনামেটপইয়া উচ্চাৰণটো হ'ব এনেকুৱা ধৰণৰ, অনামেটপইয়া। যি বস্তু যিটো আৱাজ ওলায় ইংৰাজীত সেইটোকে অনামেটপইয়া বুলি কোৱা হয়। যি বস্তু যিটো আৱাজ, যেনেকুৱা ডগ কি কৰে, বাৰ্ক ভিউ ভিউ কৰে, স্নেকে হিচ, এনেকুৱা মৌমাখিয়ে বুচ বা বাছ, কেটছে কি কৰে, মিউ মিউ কৰে। যে কিবা বস্তু যেনেকুৱা স্নেকছ আৰ হিচিং, তেনেহ'লে এইটো কি হ'ব, অনামেটপইয়া। নিশ্চয় কথাখিনি বুজি পাইছে। তাৰপিছত আহিল ইলিট্ৰেশ্যন, মানে অসমীয়াত কয় অনুপ্ৰাস। কেতিয়াবা অসমীয়াতে এইবিলাক বস্তু দিয়ে, কনচনেণ্ট চাউণ্ড ৰিপিট হ'ব। যেনেকুৱা শি চেলছ, SELLS হ'ব বন্ধুসকল এইটো হা, শি চেল SHELLS এনেকুৱা, মানে শংখ যদি খোলা এনেকুৱা নদীৰ সাগৰৰ পাৰত পোৱা যায় এইবিলাক। শি চেলছ অন দ্য চি শ্বো, মানে নদীৰ পাৰত কি তাই কি বিক্ৰী কৰে, শংখ বিক্ৰী কৰে। তাৰমানে প্ৰত্যেকটোতে এছ এনেকুৱা আহি আছে, গতিকে এইটো কনচনেণ্ট চাউণ্ড আহি আছে। যেনেকুৱা শি চেলছ শি শ্বো, এনেকুৱা তালেবস্ব দি আৰম্ভ হৈছে আৰু এনেকুৱা প্ৰায় চেম চাউণ্ড আহি আছে, গতিকে এইটো হ'ব আপোনালোকৰ ইলিট্ৰেশ্যন। যেনেকুৱা হাউ হাই দ্য হটি অনাৰ, চবতে এইচ আহিছে। তাৰপিছত চুইট স্মেল অফ ছাকচেছ, চবতে এছ আহি গৈছে, গতিকে এনেকুৱা বিগাৰ এণ্ড বাটাৰ। গতিকে এই সকলোবোৰ কি হ'ব, ইলিট্ৰেশ্যন। আৰু অসমীয়াত কয় এইটো অনুপ্ৰাস। এইটো অসমীয়াতে কেতিয়াবা ৰূপকবোৰ দিয়ে আৰু এই ফিগাৰ্ছক ৰূপক বুলিও কোৱা হয়। তাৰপিছত আপোনালোকে চাওক, ইয়াত এজনেঞ্চ ভাৱেল চাউণ্ড ৰিপিট হ'ব, AEIOU, যেনেকুৱা কেট, মেট, চেট, NAT নেট, এনেকুৱা ধৰণৰ চেম হ'ব। প্ৰায় শেষৰ পিনে আহিছোঁ বন্ধুসকল। যেনেকুৱা পাৰ্চনিফিকেশ্যন, অসমীয়াত কয় মান বিকৰণ। যেনেকুৱা নন লিভিং থিংছৰ লগত তুলনা কৰা হয়। আপোনাৰ নন লিভিং থিংছ এটা আছে যাৰ জীৱন নাই, আৰু এইটোক লিভিং থিংছৰ লগত তুলনা কৰা হয়। যেনেকুৱা ইংৰাজীত এটা কবিতা আছিল, ডাফোডিলছ আৰ ডেন্সিং। এতিয়া ফুলে কেতিয়াবা ডান্স কৰিব পাৰে, গতিকে ডাফোডিলছ আৰ দ্য ফ্লাৱাৰ্ছ, দিছ আৰ দ্য নন লিভিং থিংছ, এণ্ড উই কেন কম্পেয়াৰ দিছ নন লিভিং থিংছ উইথ এ লিভিং থিংছ। গতিকে দিছ টাইপছ অফ চেণ্টেন্স অৰ ইভেণ্টছ ইজ কল বা আৰ কল পাৰ্চনিফিকেশ্যন। কথাখিনি বুজি পাইছে। যেনেকুৱা দ্য ডোৰ ডেন্সেছ উইথ দ্য উইণ্ড, তাৰমানে দৰ্জাটোৱে কি কৰি আছে, বতাহৰ লগত ডেন্স কৰি আছে। এইটো কি, এইটো এটা নন লিভিং থিংছ ডোৰ, গতিকে আমি ডেন্স কিহে কৰে, মানুহে কৰে, লিভিং থিংছৰ লগত তুলনা কৰা হৈছে। দ্য ফ্লাৱাৰ ডেন্স, যেনেকুৱা এইটো নন লিভিং আৰু ডেন্সটো লিভিং। চ' বন্ধুসকল, এইখিনি আছিল আপোনালোকৰ কাৰণে এটা সৰু প্ৰয়াস। এইটো যদিও অসম টেটত আপোনালোকৰ চিলেবাছত নাই, কিন্তু ভিডিঅ'খন CTETৰ কাৰণে বিশেষ উপযোগী হ'ব। আৰু অসম টেটতো ইয়াৰ পৰা প্ৰশ্ন অহাটো মোৰ বোধেৰে এইবাৰ 1 নম্বৰ মান ইয়াৰ পৰা দিব। গতিকে ভিডিঅ'খন আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু ভাল পালে লাইক কৰিব, ডিছলাইক নকৰিব। ইটছ মাই হাম্বল ৰিকুৱেষ্ট। যদি হয় চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰিব। শেষত সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।